হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই স্পষ্টকৈ কৈছো এজন হত্যাকাৰী মুখ্যমন্ত্ৰী এইখন চৰকাৰ এজন হত্যাকাৰী চৰকাৰ মানুহক এবাৰ বলডুজাৰ লগাই দিয়ে আকৌ পুলিচ লগাই দিয়ে গুলি কৰি হত্যা কৰে ইয়াতকে আৰু মানৱতা ভুলণ্ডিত হোৱাৰ জাগা আছে নেকি ইয়াতকে আৰু দুৰ্ভাগ্যৰ কথা আছে নেকি ধুবুৰীত আদানীক মাটি দিব আদানী কেতিয়া অসমীয়া হল মই বুজি নাপালো মই এটা কথা জনগণত কৈ যাওঁ আজি হিমন্ত বিশ্ব শৰ্মাৰ পক্ষলৈ সকলোৱে জিন্দাবাদ মাৰি আছে এদিনাখন অসমৰ ৰাইজে বুজি পাব আমি সকলোৱে বুজি পাম 10 বছৰ পিছত বুজি পাব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে অসম বিক্ৰী কৰি থৈ গৈছে 10 বছৰ পিছত তেওঁলোকে বুজি পাব কিমান চতুৰেলিৰে অসম বিক্ৰী কৰিছে আদানীক মাটি দিবৰ কাৰণে ৩,৫০০ বিঘা মাটি লাগে ধুবুৰী চিৰাগুড়া ৭,০০০ বিঘা মাটি উচ্ছেদ কৰি দিলে আৰু মাটি দিব খুঁজে ক'ত জানে মাজেদি ব্ৰহ্মপুত্ৰ কাষেদি ব্ৰহ্মপুত্ৰ চাহৈ বাই ব্ৰহ্মপুত্ৰ মাজত এটা দ্বীপ আছে সেই দ্বীপত মাটি দিব বিচাৰে মই তাৰ তীব্ৰ বিৰোধিতা কৰিছো